হাই গাইজ, বহুতে ইলিচ মাছ সৰিয়হ দি খাই হয় নাই? আমি সৰিয়হ দিয়েই খাইছিলোঁ। কেতিয়াবা এনেকুৱাও ট্ৰাই কৰি চাবচোন, সৰিয়হ নিদিয়াকৈ খাই ভাল লাগে। ভবা নাছিলোঁ যে এনেকুৱাও ভাল লাগিব বুলি। যেতিয়ালৈকে আমাৰ বিয়াত বনোৱা নাছিলে, বিয়াত বনোৱাতে চবেই খাই ভাল পাইছিলে। আৰু সেই তেতিয়াৰ পৰা আমি বিয়াৰ নিচিনা বনাবৰ কাৰণে ট্ৰাই কৰোঁ। সৰিয়হ দি কমেই বনোৱা হয় আৰু এই চাওকচোন, মায়ে গোটেই ডিমবোৰ ওলাই দিছে। ডিমবোৰ ভিতৰত থাকিলে খাই ভাল লাগে। মই নাছিলোঁ এৰোৱা সময়ত, মই এৰোৱাৰ পাছতহে গৈ পাইছোঁ, নহ'লে নিদিলোঁ হয়। মই বিৰাট ভাল পাওঁ ভিতৰত থাকিলে। এয়া অলমষ্ট হৈ আহিছে আৰু এয়া বাংলাদেশৰ পদ্মা নদীৰ ইলিচ হয়। খাবলৈ বিৰাটেই টেষ্টি আৰু অৰ্ডাৰ দিব লাগে এডভান্সলি 10 দিনমান আগত, থাকিলেহে লৈ আহে আৰু মানুহজনে। তাৰপিছত এয়া আনফালে MD ভাপত দিয়া বনাইছে, সেইটোও খাবলৈ সোৱাদ হৈছিলে। খাই বৈ লোৱাৰ পাছত মায়ে গঁৰালৰ পৰা ডিম লৈ আহি আছিলে। মই কৈছোঁ ৰ'বাচোন, ভিডিঅ' কৰি লওঁ। এয়া হৈছে 2 দিনৰ ডিম। দেখি ভাল লাগে হয় নাই? আৰু ডিমবোৰ ইমানেই ডাঙৰ, কেতিয়াবা 2টা ওলাই যায় এটা ডিমত। কেনেকৈ লাগিছে ক'বচোন।